এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় সন্ধিয়া 6 বজাৰ বাতৰি পঢ়িছো অনুজা লোপামুদ্ৰাই কলকাতাৰ আৰজি কৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ আৱাসিক চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ ঘটনাৰ পাছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল কৰ্তৃপক্ষই সুৰক্ষাৰ দিশত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে অনুষ্ঠানটোৰ অধ্যক্ষ তথা মুখ্য অধীক্ষক ডাঃ অচ্যুত বৈশ্যই জাৰি কৰা এখন নিৰ্দেশনা অনুসৰি নিশা কৰ্তব্যত নিয়োজিত মহিলা চিকিৎসকসকলৰ বাবে জিএমচিএইচৰ কেজুৱেলিটি বিভাগত বিশেষ বাহনৰ ব্যৱস্থা থাকিব মূল হাস্পতাল চৌহদ ছুপাৰ স্পেচিয়েলিটি হাস্পতাল চিএন চেণ্টাৰ আৰু 3 নম্বৰ ছাত্ৰাবাসলৈ অহা যোৱা কৰাৰ বাবে কৰ্তব্যৰত চিকিৎসকসকলে দায়িত্বত থকা কেজুৱেলিটি বিষয়াৰ সৈতে যোগাযোগ কৰিব পাৰিব কেজুৱেলিটি বিষয়াই কৰ্তব্যৰত মহিলা চিকিৎসকৰ বাবে বাহনৰ ব্যৱস্থা কৰাৰ লগতে এগৰাকী মহিলা সুৰক্ষাকৰ্মী থকাটো নিশ্চিত কৰিব ইফালে আন এটা নিৰ্দেশনা অনুযায়ী ৰোগীৰ সৈতে অহা ৰেড কাৰ্ড থকা পৰিয়ালৰ সদস্যৰ বাহিৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত সন্ধিয়া 6 বজাৰ পাছত আন লোকৰ প্ৰৱেশত বাধা আৰোপ কৰা হৈছে নিৰ্দেশনাত উল্লেখ কৰা মতে চৌহদৰ পৰা অকৰ্তৃত্বশীলভাৱে থকা লোকসকলক আঁতৰাই পঠোৱাৰ বাবে সুৰক্ষাৰ দায়িত্বত থকা বিষয়াজন দায়বদ্ধ হ'ব এই ক্ষেত্ৰত প্ৰয়োজন সাপেক্ষে বিষয়াজনে ভঙাগড় আৰক্ষীৰ সহায় ল'ব পাৰিব ইয়াৰ উপৰিও নিৰ্দেশনা অনুযায়ী সকলো গৃহৰক্ষী জোৱান ব্যক্তিগত সুৰক্ষাকৰ্মী আৰু নিৰ্মাণ শ্ৰমিকে সন্ধিয়া 6 বজাৰ পাছত পৰিচয় পত্ৰ পিন্ধিব লাগিব অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙে আইন শৃংখলা পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে আজি ডিব্ৰুগড় জিলাত উপস্থিত হয় আৰক্ষী বিষয়াগৰাকীয়ে শীৰ্ষ আৰক্ষী বিষয়াসকলৰ সৈতে উজনি অসমত 5খন জিলাৰ আইন শৃংখলা পৰিস্থিতিৰ সন্দৰ্ভত আলোচনা কৰে জিলা আৰক্ষী অধীক্ষকসকলৰ সৈতে আলোচনা কৰি শ্ৰী সিঙে সাধাৰণ জনতাৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ আৰক্ষী প্ৰশাসনক নিৰ্দেশ দিয়ে ৰাজ্যত শেহতীয়া বোমা সদৃশ সামগ্ৰী উদ্ধাৰৰ ঘটনাটোৱেও আজিৰ আলোচনাত স্থান পায় আইজিপি পাৰ্থসাৰথী মহন্তও এই বৈঠকত উপস্থিত আছিল পবিত্ৰ ভাদ মাহৰ আজি প্ৰথম দিন এই উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ আৰু নামঘৰসমূহ ভকত বৈষ্ণৱ আৰু আয়তীসকলৰ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাদ মাহৰ আৰম্ভণি উপলক্ষে ভক্তপ্ৰাণ ৰাইজক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ৰাজ্যবাসীৰ মংগল তথা শ্ৰীবৃদ্ধি কামনা কৰিছে অসমৰ সমাজ জীৱনত ভাদ মাহৰ আধ্যাত্মিক গুৰুত্বৰ বিষয়ে উল্লেখ কৰি শ্ৰী সোণোৱালে মহাপুৰুষ দুজনাৰ তিথি শ্ৰীকৃষ্ণ জন্মাষ্টমী আদি বিভিন্ন পাৰ্বণ আৰু নাম প্ৰসংগৰে মুখৰিত পবিত্ৰ মাহটোৱে জনজীৱনলৈ ভাতৃত্ববোধ আৰু ভক্তি চেতনা কঢ়িয়াই আনে বুলি মত প্ৰকাশ কৰে বিত্তমন্ত্ৰী অজন্তা নেওগ মীনমন্ত্ৰী কেশৱ মহন্ত কৃষিমন্ত্ৰী অতুল বৰা আৰু কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই পহিলা ভাদৰ দিনটোত গোলাঘাটৰ আঠখেলীয়া নামঘৰত উপস্থিত হৈ ভকত বৈষ্ণৱৰ সৈতে ৰাজ্যৰ উন্নতিৰ বাবে আশীৰ্বাদ লয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উদ্যোগত আৰু বিত্তমন্ত্ৰী অজন্তা নেওগৰ প্ৰচেষ্টাত 2 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা নামঘৰৰ মণিকূট আৰু দুমহলীয়া অতিথি গৃহৰ আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয় ইফালে যোৰহাট জিলাৰ ঐতিহাসিক ঢেকিয়াখোৱা বৰ নামঘৰ মইনাপুৰীয়া নামঘৰকে ধৰি বিভিন্ন নামঘৰ আৰু সত্ৰত আজিৰে পৰা মাহজোৰা পালনাম আৰম্ভ হৈছে ঢেকিয়াখোৱা বৰ নামঘৰৰ পৰিচালনা সমিতিয়ে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিবলগীয়া হাজাৰ হাজাৰ ভক্তক আদৰিবলৈ নামঘৰ প্ৰাংগণ সজাই পৰাই তুলিছে তিনিচুকীয়া নগৰৰ দেওবৰীয়া বজাৰখন গেলাপুখুৰী বাইপাছত নতুনকৈ নিৰ্মাণ কৰা অত্যাধুনিক বজাৰ গৃহলৈ স্থানান্তৰ কৰাক লৈ ৰাইজৰ মাজত দেখা দিয়া দ্বিধাগ্ৰস্ততাৰ পৰিপ্ৰেক্ষিতত আজি জিলা আয়ুক্ত স্বপ্নীল পালে এখন 7জনীয়া সমিতি গঠন কৰে বজাৰখনৰ স্থানান্তৰৰ ক্ষেত্ৰত থকা সুবিধা অসুবিধাসমূহৰ বিষয়ে অধ্যয়ন কৰি সুসংবদ্ধভাৱে দেওবৰীয়া বজাৰ সঞ্চালনৰ বাবে পৰামৰ্শ আগবঢ়াবলৈ সমিতিখন গঠন কৰি দিয়া হৈছে বুলি আয়ুক্তগৰাকীয়ে জানিবলৈ দিছে এই সম্পৰ্কত ৰাইজৰ মতামত সংগ্ৰহ কৰাৰ লগতে বিভিন্ন অঞ্চলৰ বিক্ৰেতাসকলৰ সৈতেও আলোচনা কৰা হ'ব বুলি শ্ৰী পালে জানিবলৈ দিছে এই মতামতসমূহৰ ভিত্তিত এখন বিস্তৃত পৰিকল্পনা 22 আগষ্টৰ ভিতৰত জিলা আয়ুক্তৰ ওচৰত দাখিল কৰিব লাগিব বুলি আজি এটা নিৰ্দেশযোগে সংশ্লিষ্ট সমিতিক অৱগত কৰা হৈছে চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়োৱা প্ৰত্নতত্ত্ব বিভাগ আৰু কেইবাগৰাকী ব্যক্তিক আজি মৈদাম প্ৰাংগণত সম্বৰ্ধনা জনোৱা হয় স্বৰ্গদেউসকলৰ স্মৃতি তৰ্পণ সমিতি সদৌ টাই আহোম ছাত্ৰ সন্থাকে ধৰি কেইবাটাও সংগঠন আৰু চৰাইদেউবাসী ৰাইজৰ উদ্যোগত আয়োজিত এই সভাত সোণাৰীৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ উপস্থিত থাকে এই সভাত প্ৰত্নতত্ত্ব বিভাগৰ শীৰ্ষ বিষয়া সাংস্কৃতিক বিশেষজ্ঞ মৈদাম সংৰক্ষণৰ দায়িত্বত থকা বহু লোকৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে ভাৰতীয় জনতা যুৱ মৰ্চা আৰু চাহ জনগোষ্ঠী মৰ্চাৰ টিংখাং লেঙেৰী আৰু মৰাণ মণ্ডল কমিটিৰ উদ্যোগত চলিত বছৰৰ 3য় আৰু 4ৰ্থ বৰ্গ চাকৰিৰ নিযুক্তিৰ পৰীক্ষাৰ বাবে আবেদন কৰা যুৱক যুৱতীসকলৰ নিযুক্তি পৰীক্ষাৰ প্ৰস্তুতিৰ কৰ্মশালা আজি আৰম্ভ হৈছে অঞ্চলটোৰ 7টা স্থানত আজি আয়োজিত কৰ্মশালা উদ্যোগ মন্ত্ৰী বিমল বৰাই উদ্বোধন কৰে এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল